কষ্ট কৰোঁতে মই প্ৰথমতে দি লৈছোঁ। আপোনালোকৰ ইয়াত এমএলএবিলাকে তেনেকৈ নিজৰ পিনৰ পৰা দিছিলে নে? মই এতিয়ালৈকে 7 কোটি টকা মোৰ শিৱসাগৰ সমষ্টিৰ কাৰণে খৰচ কৰিছোঁ। 7 কোটি টকা। মই অসমৰ আটাইতকৈ দুখীয়া এমএলএ, কিন্তু মই এতিয়ালৈকে মোৰ সমষ্টিৰ 7 কোটি টকা এতিয়ালৈকে মই খৰচ কৰিছোঁ। আৰু মই 2টা স্কিম লৈছোঁ। কি স্কিম জানেনে? আপোনালোকৰ সমষ্টিৰ বিধায়কবিলাকে ইয়াত ভাঙি যোৱা ঘৰবিলাকৰ কাৰণে এনেকে নিজৰ পিনৰ পৰা চৰকাৰৰ পিনৰ পৰা যি পইচা দিব লাগিব, এমএলএবিলাকৰ পিনৰ পৰা এনেকে ঘৰ দুৱাৰ দিবলৈ ব্যৱস্থা কৰিছে নে নাই? কৰা নাই? ইয়াত কেইটা সমষ্টিৰ মানুহ আছে? অকল মালমৰা আছে নে ইয়াত হেৰি আছে? সোণাৰী আৰু মালমৰা। মই এটা কাম কৰিম, মই বেছি নোৱাৰোঁ। মই সোণাৰী আৰু মালমৰা সমষ্টিৰ কাৰণে 100টা ঘৰ। 25 লাখ 50 লাখ টকা। 100টা ঘৰ দিম মালমৰা, 100টা ঘৰ দিম সোণাৰী সমষ্টি। আপোনালোকে নিজে বাছি দিব লাগিব আটাইতকৈ দুখীয়া মানুহ। আপোনালোকে বাছি দিব লাগিব মোৰ দিনৰ কাৰণে। মোৰ দিনৰ কাৰণে মই অকণমান জানে নাই? মই অসমৰ মানুহ আছে। মানুহৰ ঘৰলৈ যাওঁ, গৈ কম যে মোক ভাই বহুত টকা দিছোঁ। আপোনালোকৰ এটা সমষ্টিৰ কাৰণে মই 5 ঘৰ মন্দিৰলৈ যাওঁ। 1 ঘৰৰ পৰা 20 ঘৰৰ কাৰণে 5 লাখ টকা 20টা ঘৰ মানে নাই? 20টা ঘৰ আপোনালোকৰ কাৰণে অসমৰ 5টা ঘৰলৈ যাওঁ। মই আপোনালোকৰ সমষ্টি 25 লাখ টকা মেমৰিৰ নামখন আনিছে। মঙলবাৰে ৰাতি 12 বজাৰ ভিতৰত নোসোমালে আপোনালোকৰ হৈ মই চৰাইদেউ জিলাৰ উপায়ুক্তৰ নাকত ধৰি চাকত ধৰি দিয়ে।
মাইকটো ওচৰলৈ ল'ব। কিন্তু নেতাজী সুভাষ বসুৱে কেতিয়া মহাত্মা গান্ধীক কৰা নাছিলে? কোনে কৈছিল মহাত্মা গান্ধীক? যদি অখিল গগৈ কোনোবাই মাৰে তাৰ নাম নেতাজী সুভাষ বসু নহয়, তাৰ নাম নাথুৰাম গডছে। অৰুণোদয় কাটি দিছে মানুহবিলাকে অৰুণোদয় বাহিৰৰ জিলাবিলাকত 1250 টকা দিয়ে, আমাৰ ইয়াত 2500 টকাকে দিব লাগিব বুলি মই কৈছোঁ। ভাল হ'বনে বেয়া হ'ব? সঁচাকৈ অৰুণোদয় চবকে লাগে নেকি? মোৰ লগত ওলালে কিন্তু মই পোৱাই দিম। মই পাতলা কৈছোঁ, মই পোৱাই দিম মানে পোৱাই দিমে আৰু। ওলাব নেকি? অৰুণোদয় চবকে লাগিব? লাগিব? তেতিয়াহ'লে আমাৰ এই দামীটোৰ লগত অৰুণোদয় চবৰ ঘৰতে দিব লাগিব বুলি কৈ দিওঁ। হয়নে নহয়? অৰুণোদয় চবৰ ঘৰতে, আৰু অৰুণোদয় আগৰ নিচিনাকে 1250 টকা নহয়,
2500 টকা দিব লাগে কাৰণ আমাৰ বানপানী হৈছে হয়নে নহয় ডাবল দিব লাগিব হয়নে নহয় হয়নে নহয় আৰু এটা থাকি গৈছে দুটা বস্তু থাকি গৈছে মই মানুহৰ ঘৰৰ লগতে দোকানবিলাকতো 10 লাখ টকা ক্ষতিপূৰণ দিবলৈ কৈছোঁ চৰকাৰে মোক কৈছে যে দোকানত পইচা দিয়াৰ কোনো নিয়ম নাই দোকানে ইঞ্চুৰেঞ্চৰ পৰা পাব নহ'লে আমি চৰকাৰে দিব নোৱাৰোঁ মই কৈছোঁ যে আমাৰ গাঁৱৰ মানুহৰ ওপৰত দোকানত ইঞ্চুৰেঞ্চ থাকে আমাৰ ডিপেণ্ড ডিপেণ্ডে যে দোকানখন দিব পাৰে ইঞ্চুৰেঞ্চ আছে নেকি নাই ইঞ্চুৰেঞ্চ থাকে নেকি দোকানীবিলাকৰ বহুত লোকচান হয়নে নাই গতিকে দোকানীবিলাকক দিব লাগেনে নাই টকা দিব লাগে গতিকে দুটা বস্তু এটা হ'ল দোকানী আৰু 2 নম্বৰটো হ'ল ভাড়া ঘৰত থকা মালিক দল আৰু ভাড়া পিয়া দুইটা পৰিয়ালকে চৰকাৰে ক্ষতিপূৰণ দিব লাগিব লাগিবনে নাই লাগিব এতিয়াহ'লে মই 5টামান 6টামান কথা ক'লো আপোনালোকে চবে ইয়াত সোমোৱাই লিখি লৈ যাওক বুকুত লিখি ল'ব লাগিব এইটো কাগজত নহয় গ্ৰীডত লিখি লওক কি বুলি লিখি ল'ব গ্ৰীডত অহা 48 ঘণ্টাৰ ভিতৰত আমাৰ মঙলবাৰে ৰাতি 12টা বজাৰ ভিতৰত যদি চবৰ ঘৰতে যদি 15,000 আৰু তাৰ পাছত আকৌ 10,000 আহিব 25,000 টকাটো প্ৰথমতে 15,000 দেই 15,000 টকাটো যদি নোসোমাই তেতিয়াহ'লে আমি বুধবাৰৰ পৰা চৰকাৰৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰিম হ'বনে নাই হ'ব দুইটো হ'ল যে সকলোৰে যিটো আমাৰ ক্ষতিপূৰণ পাব লাগে সেই ক্ষতিপূৰণটো ছেপ্টেম্বৰ মাহৰ ভিতৰত দিবই লাগিব আৰু সেইটো অকল 1,70,000 টকা নহয় আমাৰ 10 লাখ টকালৈ উঠাবৰ কাৰণে আমি সকলোৱে জোৰ দি এটা চৰকাৰ কৰিব আমাৰ যিমান অঞ্চলৰ মানুহৰ ঘৰত বানপানী কৰিছে চবৰ ঘৰতে অৰুণোদয় এটা দিব লাগিব আৰু অৰুণোদয় 1250 টকা নহয় 2,500 টকাকে দিব লাগিব হ'বনে নাই ৰাস্তা ঘাটবিলাকতো আছে সেইবিলাকতো মই চিঞৰি আছো যে মোৰ এটা সমষ্টিত 1,000 কোটি টকা দিব লাগিব বুলি কৈছো মই চিঞৰ বাখৰ কৰি এখন স্কুলৰ কাৰণে 2.5 লাখ টকা আনিছো গম পাইছেনে নাই অংগনবাড়ী কেন্দ্ৰৰ কাৰণে 2.5 লাখ প্ৰত্যেকটো নামঘৰৰ কাৰণে 1.5 লাখকে আনিছো চিঞৰ বাখৰ কৰি আৰু চিএনে মোক নিজে কৈছে যে তই যিটোকে কওঁ আগদিনা পিছদিনা মই সেইটোকে কৰি দিওঁ একদম মই পুৰা এনেকে ধৰিছো গতিকে আপোনালোকে মোক লগত থাকিলেহে মই বস্তুবিলাক ধৰিব পাৰিম তাৰপিছত ভাড়া ঘৰ মানুহবিলাকৰ কাৰণে পইচা দিব লাগিব নহয় জানো আৰু কি কয় বিজনেছ যাৰ দোকান আছে দোকানবিলাকতো ক্ষতিপূৰণ দিব হ'বনে সেইকাৰণে চবেই পাব বিধৱা মানুহে পোৱা নাই মনতে ন সেইসকলেও পাব মই আপোনালোকৰ ব্যৱস্থা কৰিম খালি আপোনালোকে 100টা ঘৰ কাৰ বনাই দিব লাগে সেইটো মোক লিষ্ট এখন দি দিব মানে ঘৰটো ভগা ঘৰটো হ'ব লাগিব কেঁচা ঘৰ ভগা ঘৰ যদি আছে তেতিয়াহ'লে আমাৰ কৃষক মুক্তি মানুহবিলাকে কৰিব কৃষক মুক্তি নিজৰ লৈ লওঁ নেকি গাঁৱৰ বেছি দিলে ভাল চাই লওঁ মই চাই লওঁ গাঁও বাগান চব আছে নহয় ন মই চাই লওঁ যেনে আপোনালোকক মই 100টা ঘৰ দিম বুলি কৈছো 100টা ঘৰ দিম কাৰণে মই লাগিম এতিয়া শেষ কৰোঁ যদি বেয়া নাপায় অকণমান এবাৰ চবে থিয় হৈ অকণমান ওচৰলৈ আহিব নেকি হিমন্ত বিশ্ব শৰ্মাক দেখুৱাবলৈ অকণমান ৰোধ কৰিব অকণমান তুমি কালে যোৱা